স্বাধীনতা দিৱসৰ দিনাই মইৰাবাৰীত উৎসাহত বেটাৰী চোৰৰ গেং 4জন গ্ৰেপ্তাৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি বেটাৰী যোৱা নিশা মইৰাবাৰী আৰক্ষীয়ে অভিযান চলাই মইৰাবাৰীৰ বৰথল কছাৰী গাঁৱৰ পৰা মাজাহাৰুল ইছলাম আবুল কাছেম আবুল হানিফা ৰবি হুছেইন নামৰ 4টা চোৰক গ্ৰেপ্তাৰ কৰে চোৰকেইটাৰ পৰা 56টা বেটাৰী 2টা পানীৰ মটৰ আৰু এখন AS21 AC 1322 নম্বৰৰ টাটা মেজিক গাড়ী জব্দ কৰে আটাইকে মইৰাবাৰী আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে বেটাৰী চুৰি চক্ৰটোৰ লগত মইৰাবাৰীৰ আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে News Desk report, Any Express 30.